5-6 কিলো আম আনি পেলাই ঘৰতে মই আচাৰ বনালোঁ। বছৰটোৰ বাবে বনাই লৈছোঁ আমটো থাকোঁতেই। এনেদৰে আচাৰটো বনাই থ'লে মানে বহুদিনলৈ বেয়া হৈ নাযায়, বহুদিন ৰাখিব পাৰি। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মই সংগীতাই সুন্দৰতী পৰিৱেশৰ পৰা সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আহি পালোহি ঘৰৰ পৰা বহু দূৰ, মানে বাগানৰ মাজৰ পাই গ'লোহি। একদম ঘৰৰ পৰা 1.5 কিলোমিটাৰমান বাট আমি খোজকাঢ়ি আহি এনেদৰে কান্ধত এডাল ডাং আৰু হাতত দুটা মোনা লৈ 2গৰাকী আহিলোঁ আম বিচাৰি। ইমান সুন্দৰ এটি সেউজীয়া পৰিৱেশ, ফটো একপি নলৈ আৰু নোৱাৰিলোঁ দেই। আহি আছোঁ, চাওক, কোনো মানুহৰ ঘৰ নাই ইয়াতে, মাত্ৰ বাগান। আহি পাই গ'লোহি বাগানৰ মাজৰ আমজোপা। ইয়াত ঘৰত যিহেতু আজিকালি মানুহৰ ঘৰত আম প্ৰায় নাথাকেই, ঘৰত যি 2-এটা লাগে নিজৰ ঘৰতে খাবলৈ প্ৰয়োজন, সেয়েহে মানুহৰ ঘৰৰ পৰা নানি আমি বাগানৰ মাজলৈ আহিলোঁ। বাগানৰ মাজতে এনেও কি হয়, আমসমূহ বান্দৰ কেৰ্কেটুৱাৰ পৰা এনেও ডাঙৰ হ'বলৈ নাপায়, সেয়েহে আমি কেঁচা আম অলপ বাগানৰ মজাৰ পৰা পাৰি আনিলোঁ। আৰু কেঁচা আমখিনি যথেষ্ট গধুৰ হৈ গ'ল, সেয়েহে আমি 2গৰাকী এনেদৰে ডাঙতে মোনা দুটা ওলমাই লৈ একদম ঘৰ পালোহি। ঘৰ পাই আহি আমখিনি এটা বাল্টিত ভালদৰে ধুই ল'লোঁ। সেয়া নিশ্চয় দেখিছে আপোনালোকে, এনেদৰে পানীত ভালদৰে গোটাকৈ আমখিনি ধুই ল'লোঁ কাটিবৰ বাবে। প্ৰথমতে এটিং পানী আনি ভালদৰে আমখিনি মোহাৰি ধুই লৈছোঁ। আপোনালোকে কেতিয়াবা বনাইছেনে বাৰু আমৰ আচাৰ? যদি বনাই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কেনেকৈ বনাইছোঁ, কি কৰিছোঁ, সকলোবোৰ ইয়াতে মই সম্পূৰ্ণ যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ ফাইনেলি আমখিনি ধোৱা হৈ গ'ল। এতিয়া মই ভালদৰে কাটিমগৈ। তাৰ বাবে টাবৰটোত যিহেতু মই আমখিনি কাটি থ'ম, সেয়েহে বেলেগ এটা খৰাহি লৈ পানীখিনি গুচি যাবৰ বাবে খৰাহিটোত আমখিনি কাঢ়ি ল'লোঁ। আৰু এতিয়া টাবৰটোত এনেদৰে দীঘলীয়া আজি আমখিনি অলপ দীঘল চাইজত কাটিম। আপোনালোকে নিজৰ অনুযায়ী কাটিব পাৰে, সৰু কৰিব পাৰে, ডাঙৰ কৰিব পাৰে। মই আগতে যিখিনি বনাইছিলোঁ সেইখিনি এটা আমৰ 8 টুকুৰা কৰিছিলোঁ, কিন্তু আজিটো অলপ ডাঙৰ চাইজত ৰাখোঁ বুলি ভাবিছোঁ, সেয়েহে এটা আমৰ পৰা 4 পিচ কৰিছোঁ। আৰু আজি আমখিনি ইমান ডাঙৰো নহয়, সৰু চাইজৰ, সেয়েহে দীঘলকৈ 4 চিটা কৰিছোঁ। ইয়াত আপোনালোকে নিজৰ জোখ অনুযায়ী কাটিব পাৰে। বৰ বেছি সৰু হৈ গ'লেও বেয়া হয়। আম পিচ পাছত যেতিয়া কোমল হৈ যায় তেতিয়া একেবাৰে আম পিচ নাইকিয়া নিচিনাই হৈ যায়, সেয়েহে অলপ পিচটো ডাঙৰ কৰিছোঁ। 5-6 কেজি আম হৈয়ে যাব, কেঁচা আম যিহেতু গধুৰ ন, সেয়েহে এনেদৰে মই আমখিনি কাটি ইয়াৰ পৰা গুটিটো উলিয়াই লৈছোঁ। এবছৰ গুচি যাব আৰু এনেদৰে ঘৰতে খালে। মাজতে আকৌ কাৰোবাক দিয়াও হয়, সকলোৱে নবনালে কেতিয়াবা কোনোবাই দেখিলে ধৰক বিচাৰে, এনেকৈও দিয়া হয়, সেয়েহে বেছি দিন নাযায়। ঘৰতে বনোৱা আচাৰটো কিনাটোতকৈ যথেষ্ট খাবৰ বাবে ভাল হয়, নহয় জানো? তাতে আকৌ কিবাকিবি উৎসৱ পাৰ্বণত খালেও তেনেকৈও বেছিকৈ গুচি যায়গৈ, সেয়েহে মোৰ ফাইনেলি আমখিনি কটা হৈ গ'ল, দেখিছেনে? আৰু এতিয়া মই যিহেতু কটা ডাবৰটো অলপ সৰু হ'ল, সেয়েহে নিমখ সানিবলৈ অলপ দিগদাৰ হ'ব, সেয়েহে এটা ডাঙৰ ডাবৰত এনেদৰে আমখিনি বাকি লৈ ইয়াতে মই অলপ জোখ অনুসৰি নিমখ দিছোঁ। নিমখখিনি দি আজি 1 ৰাতিৰ বাবে ভালদৰে ঢাকি থৈ দিলোঁ। আৰু আজি হ'ল নেক্সট ডে। দেখিছে আমৰ পৰা সম্পূৰ্ণ পানী ওলাই গ'ল। পানীখিনি মই টুকি পেলালোঁ, আৰু পানীখিনি পেলাই দিলে আমৰ আচাৰটো ভাল হৈ থাকে বহুদিনলৈ। পানীখিনি টুকি লৈ মই এতিয়া ইয়াতে হাতেৰে সানিছোঁ, যিহেতু সৰহকৈ আম আছে, হেতাৰে সানি থাকিবলৈ দেৰি হ'ব, সেয়েহে হাতেৰে হালধি অলপ দি ভালদৰে সানি ল'লোঁ। আৰু এখন বাঁহৰ চালনী আৰু এখন প্লাষ্টিকৰ ডলাত আমখিনি এনেদৰে
ৰ'দত শুকুৱাবৰ বাবে মেলি দিলোঁ। আজি আমখিনি মই বহুত নুশুকুৱাওঁ। আগৰ আমখিনি দেখিছিলে নিশ্চয় আপোনালোকে, বহুত শুকাই গ'লে তেলত কোমল হ'বলৈ বহুত দিন লাগে আৰু আমটো টান হৈ থাকে। সেয়েহে মই আজি কম পৰিমাণে শুকুৱাম বুলি ভাবিছোঁ। আৰু সঁচাকৈয়ে বহুত দেৰি আমখিনি নিদিলোঁ, বতৰটো ডাৱৰীয়া নিচিনা হৈ গ'ল। সেয়েহে মই এয়া আমখিনি আকৌ ৰ'দৰ পৰা লৈ আহিলোঁ। অলপ পানীটোৱে নিয়ৰ হ'ল মাত্ৰ, বেছি শুকাবলৈ নিদিলোঁ। আৰু এতিয়া মই আচাৰ বনাবৰ বাবে অলপ সৰহকৈ চফ আৰু সৰিয়হ একেলগে অলপমান ভাজি লৈছোঁ, খুন্দিবৰ বাবে ভাল হ'ব। যিহেতু সৰিয়হ আৰু চফবোৰ অলপ সেমেকি থাকিলে কেঁচাকৈ দিলেও কোনো কথা নাই, কিন্তু সেমেকি থাকে যে, সেইবাবে অলপ গৰম কৰি লৈছোঁ। এয়া চফ আৰু সৰিয়হখিনি গৰম কৰা হৈ গ'ল। আৰু এইফালে ভাজি লৈছোঁ অলপ পাঁচফোৰণকেইটা ভাজি হৈ মই এইফালে চফ আৰু সৰিয়হ ভজা কেৰাহীখনতে মিঠাতেলটো গৰম হ'বলৈ দি ৰাখিলোঁ। আৰু এইফালে মিক্সিত পাঁচফোৰণকেইটা পিচি ল'লোঁ আৰু লগতে সৰিয়হ আৰু চফখিনিও মই মিক্সিতে মাৰি দিলোঁ। যিহেতু আজি সৰহীয়া হয়, খুন্দনাত খুন্দি দিলে সৰিয়হ গুটিবোৰ ওলাই যায়। আৰু এইফালে পাঁচফোৰণকেইটা ভাজিয়ে আছোঁ। চফ আৰু সৰিয়হকেইটা খুন্দি হোৱাৰ পাছত এতিয়া মই পাঁচফোৰণকেইটাও মিক্সিতে মাৰি ল'লোঁ। আৰু এইফালে তেল গৰম হৈ থাকে মই দাবৰটোতে এনেদৰে সকলো মছলাখিনি এড কৰি দিলোঁ। পাঁচফোৰণ, সৰিয়হ, চফ আৰু ৰেড চিলি, জিৰা, ধনিয়া পাউডাৰ, সকলোবোৰ মছলাখিনি ইয়াতে এড কৰি দিলোঁ। আৰু লগতে সানি দিওঁতে হালধিটো অলপ কম আছিলে, সেইবাবে লগতে অলপ ইয়াতে হালধিও এড কৰি উতলা তেলখিনি দি মছলাখিনি ভালদৰে হেতাখনে লৰাই দিলোঁ, যাতে মছলাখিনি ক'তো ৰৈ নাযায়, সম্পূৰ্ণ মিশ্ৰণটো মিলি যায়। আৰু এতিয়া মই ইয়াতে শুকুৱাই থোৱা আমখিনি এড কৰি অলপকৈ সানি ল'লোঁ, তেলটো সানি দিছোঁ। আৰু এতিয়া আকৌ নেক্সট চালনীখনত থকা আমখিনি ইয়াতে এড কৰি দিছোঁ। গোটেই আমখিনিতে ভালদৰে লৰাই দিছোঁ। নিশ্চয় এটা কথা মন কৰিছে, আচাৰখিনি যদিও বনাইছোঁ মই বহুত তেল ব্যৱহাৰ কৰা নাই। 5-6 কিলো আমত মই এতিয়া আধা লিটাৰ তেলেই সম্পূৰ্ণ দিয়া নাই, আধা লিটাৰলৈ অলপ কম সেয়া তেলতে সুন্দৰকৈ সানি দিলোঁ। চাওক কি সুন্দৰ লাগিছে দেখিবলৈ, দেখিলেই লোভনীয় হৈ পৰিছে আচাৰখিনি, খাওঁ লাগি গৈছে। আৰু এতিয়া মই অলপ সময়ৰ বাবে ঠাণ্ডা হ'বলৈ দি দিলোঁ, কিন্তু সেইটো দেখাবলৈ থাকিয়ে গ'ল। যি কি নহওক, ঠাণ্ডা হোৱাৰ পাছত মই এতিয়া এনেদৰে বৈয়ামত ভৰাই দিলোঁ। বৈয়ামটো আপোনালোকে লক্ষ্য কৰিব যাতে পানী ৰৈ নাথাকে, বৈয়ামটো খুব পৰিষ্কাৰ হয় আৰু শুকান হয়। পানী থাকিলে বৈয়ামত আচাৰবোৰ সহজে বেয়া হোৱাৰ চান্স থাকে। সেয়েহে ইয়াতে মই আৰু কোনো ধৰণৰ ভিনেগাৰ বা কোনো কেমিকেল বস্তু কিনি আনি ব্যৱহাৰ কৰা নাই, সকলো ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিছোঁ। লগতে অকণমান আচাৰ মছলা ব্যৱহাৰ কৰিছোঁ। মছলাটো নহ'লে আৰু আচাৰৰ কি থাকিব। আৰু এইফালে ইয়াত থাকিয়ে গ'ল, মোৰ বৈয়াম শুকুৱাই থোৱা নাছিল, সেয়েহে এনেদৰে এই তিনিটাত ভৰাই বাকীটো থৈ দিলোঁ। নেক্সট ডে ভৰাই দিম। আৰু শেষত ভিডিঅ'টি চাই কেনে পালে কমেণ্ট এটা কৰি জনাবচোন। যদি ভাল পালে লাইক এটা কৰি দিব। আৰু যদি মোৰ চেনেলটো কোনোবাই নতুনকৈ চাইছে, নতুন ভিডিঅ'সমূহ চাবৰ বাবে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেন্তে বাই।